যোৱাকালি আমাৰ ডিক্লেয়াৰ হ'ল। সেইকাৰণে আজি আমি তেখেতক আমাৰ কাৰ্যালয়ত নিমন্ত্ৰণ কৰি আছোঁ আৰু এই সুযোগতে আমি তেখেতকো সম্বৰ্ধনা ৰাখিছোঁ। গতিকে আজি তেখেতক প্ৰথম সভাপতি হিচাপে তেখেতক আসন গ্ৰহণ কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ জ্যেষ্ঠ কাৰ্যকৰ্তা আছে বাবুল দা। দায়িত্ব দিয়া নাই, লোৱা নাই, তেনেকুৱা কৰা নাই। যিহেতু আমাৰ আৰু কাৰ্যসূচী আছে সম্বৰ্ধনা যাম বুলি ভাবিছে তেখেতক আমি সম্বৰ্ধনা দিওঁ। बोलो भारत माता की जय, बोलो बोलो भारत माता की जय, बोलो बोलो भारत माता की जय। এজনে দি দিওঁ। বৰ্ষা ফালৰ পৰা পাৰ্বত বে ডাঙৰীয়া আছোঁ। গতিকে তেখেতক আমাৰ সকলোখিনি কাৰ্যকৰ্তাক উদ্দেশ্যে চমুকৈ দুআষাৰ ৰাখি মানে অনুৰোধ জনাইছোঁ। আমাৰ স্বপ্না স্বপ্না দিহাপন লৈ আমাৰ ৰাজ্যিক কাৰ্যকলাপত যোৱাকালি 9টাৰ পিছত আমাৰ ৰিজাল্টটো আহিছে। আমাৰ সোণাপুৰ মণ্ডল আমাৰ আৰু বাকী মূলতে হ'ল আমাৰ মণ্ডল কমিটি বা বুথ কমিটিবিলাক আমাৰ সাংগঠনিক। চৰকাৰৰ লাইনটো বেলেগ প্ৰক্ৰিয়া। আমাৰ দলৰ পৰা চৰকাৰটো আমাৰ নিৰ্বাচন হয় বা নিৰ্বাচিত প্ৰতিনিধিৰ দ্বাৰা আমাৰ চৰকাৰটো গঠন হয়। এতিয়া আমাৰ সাংগঠনিকৰ কাম। বুথ পৰ্যায়ৰ পৰা আমাৰ মণ্ডল পৰ্যায় বা জিলা পৰ্যায় বা আমাৰ ৰাজ্যিক পৰ্যায় বা আমাৰ কেন্দ্ৰীয় পৰ্যায়ক্ৰমে থাকে। এতিয়া মোৰ দায়িত্ব হৈছে মণ্ডল পৰ্যায়ৰ বা মণ্ডল সভাপতি হিচাপে। এতিয়া আছে মোৰ দায়িত্ব হৈছে এতিয়া আগন্তুক পঞ্চায়ত ইলেকশ্যন লক্ষ্য আৰু আমাৰ বুথখিনি শক্তিশালী কৰিব লাগিব। আমাৰ বুথৰ দ্বাৰাই আমি পঞ্চায়ত জিকা হওক বা আমাৰ আগন্তুক 26ৰ যিটো নিৰ্বাচন হ'ব। এতিয়া নতুনকৈ আমি সমষ্টি এটা পাইছোঁ 34 নং ডিমৰীয়া SC ৰিজাৰ্ভ টু SC। এইটো যোনে কেণ্ডিডেট আহক বা যাকে আমাৰ দলৰ পৰা দিয়ক তেখেতক আমাৰ জয়লাভ বা জয়যুক্ত কৰাটো আমাৰ দায়িত্ব। সেয়ে আশা কৰোঁ আমাৰ সমূহ কাৰ্যকৰ্তা তথা আমাৰ শুভাকাংক্ষী সকলোৱে যেন আমাক সহায় সহযোগ কৰে। যিটো আৰু মোৰ যিটো কমিটি হ'ব বা আমাৰ যিটো কমিটি হ'ব মণ্ডলৰ সকলোক লৈ আমি দিহা পৰামৰ্শ লৈ আমি কমিটিখন গঠন কৰিম। লগতে আমাৰ যিবোৰ আমি খুঁটি নাটি ৰৈ গৈছে বা বুথ কমিটি গঠনৰ পৰাই হওক বা আমাৰ মণ্ডল পৰ্যায়তে হওক সেইখিনি আমি সকলোৱে দিহা পৰামৰ্শ লৈ মই কমিটিখন গঠন কৰিম আৰু আপুনি ধৰক দলটো শক্তিশালী কৰি নিয়াত বা মোৰ যিটো দায়িত্ব দিছে দায়িত্বটো মই যেন আমাৰ মুখ্যমন্ত্ৰীদেৱ হওক ৰাজ্যিক সভাপতি ভৱেশ দাই হওক বা জিলা সভাপতি তপন দাই হওক আমাৰ মেয়ৰ মৃগেন দাই হওক বা আমাৰ ৰাজ্যিক বিষয়ববীয়া জিলাৰ বিষয়ববীয়া লগতে আমাৰ MP বাইদেউ আছে, লগতে আমাৰ বিধায়ক মহোদয় আছে, সকলোৱে দিহা পৰামৰ্শ তথা আমাৰ সকলোৱে লৈ আমি আগুৱাই যাব পাৰিম বুলি আশা ৰাখিছোঁ। লগতে কিবা খুঁটি নাটি থাকিলে মোক যেন আঙুলিয়াই দিয়ে মই এইখিনি আশা কৰিছোঁ।